মাজত তিনিটা দিন আৰু তাৰপিছতে সমগ্ৰ অসমতে উদযাপন কৰিব ৰঙালী বিহু। আৰু এই ৰঙালী বিহুৰ মাজতে ৰাজ্যৰ গান্ধী সমান্তৰালভাৱে চলোৱা হৈছে বিহু আয়োজন। আৰু এই বিহুৰ আয়োজন ৰঙালী বিহুৰ আয়োজন সাধাৰণতম বোকা আঞ্চলিক ৰঙালী বিহু আয়োজন কৰিছে 15 দিনীয়া বিহু কৰ্মশালা। আৰু মোৰ পিছফালে দেখিবলৈ পাইছে, কেমেৰা পাৰ্চনে দেখুৱাইছে কেনেধৰণৰ বিহু কৰ্মশালা বৰ্তমান চলি আছে। 15 দিনীয়া বিহু কৰ্মশালা জানিব পৰা গৈছে যে যোৱা 30 মাৰ্চৰ পৰা চলিছিল, এই আৰম্ভ হৈছিল এই বিহু কৰ্মশালা, 15 দিনীয়া বিহু কৰ্মশালা। আৰু ইয়াৰ মাজতে যে 57তম বোকা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ যি সভাপতি আমাৰ সৈতে উপস্থিত আছে, তেখেতৰ সৈতে জানিব বিচাৰিম সামগ্ৰী পৰিৱেশন কেতিয়াৰ পৰা আৰম্ভ হৈছে বিহু কৰ্মশালা। 57তম বোকা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ যোৱা 30 মাৰ্চৰ পৰা 15 দিনীয়াকৈ এই বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। আৰু এই 15 দিন কৰ্মশালাৰ পিছত 14 এপ্ৰিলত আমি গোটেই কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক সমূহীয়াভাৱে তেওঁলোকৰ নাচ প্ৰদৰ্শন কৰিম। আৰু এক আৰু 2 বহাগতো তেওঁলোকক আমি মঞ্চত গ্ৰুপ কৰি তেওঁলোকক এই বিহু নৃত্য নচাৰ বাবে তেওঁলোকক আমি সুবিধা কৰি দিছোঁ। আমি আশা ৰাখিছোঁ এই ছাত্ৰ ছাত্ৰীসকলে যিখিনি এইকেইদিনত এই 15 দিনত শিকিলে, তেওঁলোকে সেইখিনি আমি ৰাইজক প্ৰদৰ্শন কৰাৰ কাৰণে সুবিধা এটা কৰি দিয়ক। দেখা পোৱা গৈছে যে গোটেই গান্ধী মৈদামখন ভৰ্তি হৈ পৰিছে। কিমান ষ্টুডেণ্টে ইয়াতে অংশগ্ৰহণ কৰিছে? আমাৰ বিহু নাচ, ঢোল, পেঁপা আৰু বাঁহী 900 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আৰু প্ৰতিটো স্তৰৰ প্ৰশিক্ষাৰ্থীসকলক আমি ভাগ কৰি প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোকৰ বয়স অনুযায়ী যি অনুপাতত তেওঁলোকক প্ৰশিক্ষণ দিব লাগে, সেই অনুপাতে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ভাগ কৰি গ্ৰুপ কৰি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু অসমৰ বহু কেইগৰাকী প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ দি আছে। আৰু আমাৰ লোকেল প্ৰশিক্ষকো আছে। গতিকে প্ৰায় 20জনীয়া এটা প্ৰশিক্ষকৰ গ্ৰুপে এই প্ৰশিক্ষণ কৰ্মশালাখনত প্ৰশিক্ষণ দি আছে। কিমান প্ৰশিক্ষাৰ্থী থকা বুলি ক'লে আপুনি? আমাৰ 900 প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ঢোল, পেঁপা আৰু বাঁহী আমি 3টা শাখাত ক, খ আৰু গ শাখা কৰিছোঁ যদিও আমি বয়স অনুযায়ী তেওঁলোকক ভাগ কৰি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এটা কথা ক'ব লাগিব যে যি আমাৰ নামনি অসমত বিহু ৰঙালী বিহু অলপ হ'লেও ওপৰ অসমতকৈ অলপ হ'লেও কম দেখা পোৱা যায়। কিন্তু আপোনালোকে যিটো চেষ্টা অব্যাহত ৰাখিছে, কেতিয়াৰ পৰা আৰম্ভ কৰিছে? আমি যোৱা 2টা বছৰ অতিক্ৰম কৰিলোঁ বোকা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এই কৰ্মশালাই। এইবাৰ 3য় বৰ্ষত আমি কৰ্মশালা চলি আছে। আমি প্ৰথম বছৰত আমি মাত্ৰ 300 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল। 2য় বৰ্ষত 560জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। আৰু এইবাৰ 900 প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই অঞ্চলত ছাত্ৰ ছাত্ৰীসকলে যি প্ৰশিক্ষণ কৰি আছে, এই বকত এটা নামনি অসম বুলি নহয়, বকত এটা বিহুৰ আলোড়নৰ সৃষ্টি হৈছে। আপোনালোকে দেখিব বকৰ গান্ধী মৈদামৰ গোটেই ফিল্ডখনে বিভিন্ন ঠাইত সৰুকে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ, যেন বকত এক আগতীয়া বিহুৰ বতৰা চলি আছে। হয়, এটা কথা ক'ব লাগিব যে 57 সংখ্যক যি বিহু বোকা আঞ্চলিক ৰঙালী বিহু সন্মিলন, তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে যে বুকত এক আলোড়নৰ সৃষ্টি কৰিব পৰা যায়। যি ৰঙালী বিহু বুকত এক আলোড়নৰ সৃষ্টি কৰাৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আৰু আমাৰ মাজত আছে যি বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকো জৱাহৰলাল
মহাবিদ্যালয়ৰ অধ্যক্ষ তপন দত্ত ছাৰ কেনেকুৱা পাইছে আজি আপুনি আহিছে ইয়াতে চাব পাইছে দেখিছে কৰ্মশালা চলিছে কেনেকুৱা লাগিছে ভাল লাগিছে মানে বিহুৰ আগে আগে যে আমাৰ ৰঙালী বিহু সন্মিলনে এটা নতুন যুৱ প্ৰজন্মক বিহু শিকাবৰ কাৰণে যিটো প্ৰচেষ্টা লৈছে ভাল লাগিছে মই গোটেই চালোঁ আজি তাত বিভিন্ন কেটেগৰী মানে ল'ৰা ছোৱালীয়ে শিকি আছে ক শাখা ডাঙৰ তাত বিহু শিকাই আছে ঢোল বজোৱা শিকাই আছে পেঁপা বজোৱা শিকাই আছে বাঁহী শিকাই আছে গতিকে বিহুৰ লগত জড়িত প্ৰতিটো বাদ্যযন্ত্ৰ শিকোৱাৰ যিটো প্ৰয়াস মই ভাবোঁ এইটোৱে এটা ভাল বাৰ্তা বহন কৰিব আৰু যিখিনি শিকিছে তেওঁলোকে যদি ভালকৈ শিকে তেতিয়া এটা প্ৰচেষ্টা এদিনতে বা 15 দিনত বিহু শিকিব নোৱাৰি প্ৰচেষ্টা যিটো লৈছে ভাল আৰু শিকিছে খুব ভাল দেখিছোঁ তেওঁলোকৰ আগ্ৰহখিনি ভাল আৰু যিসকল পৰীক্ষাৰ্থীয়ে মানে প্ৰশিক্ষকে যিসকলে শিকাই আছে তেওঁলোকৰো আগ্ৰহ খুব ভাল লাগিছে ভালকৈ শিকাইছে মই ভাবোঁ এইটো ভাল পদক্ষেপ আৰু ইয়াৰ পৰা লাহে লাহে এবছৰ অহা বছৰ আৰু ভাল হ'ব আৰু এটা ভাল বিহুৰ গ্ৰুপ এটা ওলাব প্লাছ আমাৰ যিসকল উঠি অহা প্ৰজন্ম এই লোক সংস্কৃতিটো বজাই ৰখাত তেওঁলোকে এটা অগ্ৰণী ভূমিকা ল'ব পাৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।